নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ এছএমটি ইনষ্টিটিউচনলৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়াৰ লেছন 13 অৰ্থাৎ 13ৰ কুৱেশ্যন আনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি চেনেলটো যাতে আগুৱাই নিয়ে তাৰ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 1 নম্বৰ উত্তৰ দিয়া ক অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? উত্তৰটো হ'ব 1857 চনৰ 97 চন আৰু 1950 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। খ নম্বৰ 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল? উত্তৰ 1857 এইটো মোৰ ভুল হৈ থাকে 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল হ'ল খাচীয়া জয়ন্তীয়া পাহাৰ। ক নম্বৰ 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? উত্তৰ 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিল। খ নম্বৰ কোন চনত ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? উত্তৰ 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। 2 নম্বৰ তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। ক চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? উত্তৰ 1897 চনত হোৱা ভূমিকম্পটোৱে এই পাহাৰ চানডুবি বিললৈ পৰিণত হ'ল। খ নম্বৰ 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? উত্তৰ 1950 চনত ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পতে গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ সহায় বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। গ নম্বৰ ছুনামি কি? উত্তৰ সাগৰত হোৱা ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰগৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌ ছুনামি বুলি কোৱা হয়। খ নম্বৰ ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৱ পেলাইছিল? উত্তৰ ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামিৰ সৃষ্টি কৰিছিল। ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। পাহাৰ বনভোজ চানডুবি বিল আতংক ভূমিকম্প। উত্তৰ পাহাৰ এখনেই ঠাই এখনৰ সৌন্দৰ্য বঢ়ায়। বনভোজ কাইলৈ ৰামহঁত বনভোজ খাবলৈ যাব। চানডুবি বিল এসময়ত পাহাৰ আছিল। আনন্দ ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে। আতংক কৰোনা মহামাৰীৰ ফলত গোটেই বিশ্বত আতংকৰ সৃষ্টি হৈছিল। ভূমিকম্পই মানুহৰ অতি ক্ষতি সাধন কৰে। 4 নম্বৰ উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। সাৱধানতা বিচ্ছিন্নতা বিভিন্নতা বিশালতা প্ৰসাৰতা। 5 নম্বৰ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা। ফৰিদা হেৰ মনু তুমি কেনেকৈ যাবা? মনু বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ। ফৰিদা পিছে মই এতিয়া নাযাওঁ দিয়া। মনু বাৰু হ'ব দিয়া। 5 নম্বৰ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা। ফৰিদা হেৰ মনু তুমি কেনেকৈ যাবা? মনু বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ। ফৰিদা পিছে মই এতিয়া নাযাওঁ দিয়া। মনু বাৰু হ'ব দিয়া। ফৰিদা আজি যে কি গৰম মনু মোক ঠাণ্ডা পানী এগিলাচ দিবানে? মনু হয় দিছোঁ ৰ'বা। ফৰিদা তুমি কাৰ লগত বজাৰলৈ যাবা? মনু মই আৰু শেৱালি একেলগে যাম। আজিৰ ক্লাছটোত ইমানেই আছিল। নেক্সট বাকী ক্লাছৰ কুৱেশ্যন আনচাৰখিনি দিম আৰু বাকী লেছনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।